এই এক্সিকিউটিভ মিটিঙত ভাগ ভাৰত মাতা কি, ভাৰত মাতা কি। আজি লুম্বাজং মণ্ডল কমিটি জইণ্ট এক্সিকিউটিভ মিটিঙত সভাপতিত্ব কৰা লুম্বাজং মণ্ডল কমিটিৰ সভাপতি বিষ্ণু টিছু ডাঙৰীয়া, এই সভাত উপস্থিত থকা আমি সকলোৰে শ্ৰদ্ধা 6th পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি সাংসদ অমৰ সিং টিছু ডাঙৰীয়া, সন্মানীয় ইফু বিধায়ক, লগতে আসাম স্মল স্কেল কৰ্পৰেশ্যনৰ সন্মানীয় অধ্যক্ষ বিজয় সিং লিং ডাঙৰীয়া, কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ কাছেৰৰ পিপি বাইদেউ, তিলুতুমা হাসনু ডাঙৰীয়ানী, লোকেল এমপিচি তথা কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ সন্মানীয় এমপিচি ইউনিটি মুং ডাঙৰীয়া, হেডচিং ৰভা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং প্ৰাক্তন সভাপতি ডিমা হাছাও প্ৰভাৰী, আমি সকলোৰে শ্ৰদ্ধা জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টি সন্মানীয় ৰতন টেলং ডাঙৰীয়া, কাৰ্বি আংলং অটোনমাছ কাউন্সিলত বোৰ্ড চেয়াৰমেনসকল, ভাইচ চেয়াৰপাৰ্চন, কমিশনাৰসকল, মঞ্চত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং উপসভাপতি লংচিং টম্পি পৰা আৰম্ভ কৰি এক্স ইএম তথা ভাৰতীয় জনতা পাৰ্টি স্পক পাৰ্চন চুমাংক্ৰ ডাঙৰীয়া, কুন্তিলা ৰহাংপি ডাঙৰীয়ানী, সীমা ৰহাংপি ডাঙৰীয়ানী, লগতে ইয়াৰ উপস্থিত থকা ৰামসিং টিমুং ডাঙৰীয়া আৰু সন্মানীয় গণ্যমান্য ব্যক্তিসকল, মণ্ডল কমিটি অফিচ বেয়াৰৰ পৰা আৰম্ভ কৰি সন্মানীয় সদস্য সদস্যসকল আৰু প্ৰত্যেক লোকেল কমিটিৰ পৰা অহা লোকেল কমিটি সভাপতি সম্পাদকে আদি কৰি সন্মানীয় সদস্য সদস্যসকল, আজি এই জইণ্ট এক্সটেণ্ডেড মিটিং তো বহুত গুৰুত্বপূৰ্ণ যে আপোনালোকে ইয়াত প্ৰায়টো গুচি গৈছে, প্ৰায়টো আছে 20% লোকেল কমিটি যিবিলাকৰ দায়িত্ব আছে অথনিৰ পৰা দেখিছো ওলাই গৈছে, ভোক লাগিছে নেকি, প্ৰায় 3 বাজি পাৰ হৈ গ'ল। গতিকে বক্তাসকলে যিটো কৈছে সেইটা আপোনালোকে গুৰুত্বপূৰ্ণ ল'ব লাগিব, কাৰণ সেই নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত, কাৰ্বি আংলঙৰ চুকে কোণে ডেভেলপমেণ্টৰ পূৰণ কৰাৰ স্বাৰ্থত, লগতে নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত, লগতে স্থায়ী শান্তি কৰাৰ স্বাৰ্থত সেই নিৰ্বাচনটো আমি গুৰুত্বপূৰ্ণ। দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ আঁচনি বক্তা যিটো সাংসদ এমপি ডাঙৰীয়াই আপোনালোকক বুজাই কৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুখীয়া পৰিয়ালবিলাকৰ কাৰণে কি কি আঁচনি গ্ৰহণ কৰা হৈছে বিতংভাৱে আপোনালোকে বহলাই কৈছে যে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ৰেচন কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি PMAYৰ ঘৰ পোৱাৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডত ট্ৰিটমেণ্টৰ কাৰণে সুবিধা দিয়াৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটবিলাকৰ চেল্ফ হেল্প গ্ৰুপবিলাকক যিটো নেকি 10,000 পৰা 10 জন থাকিলে 1 লাখ টকা পোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি বিতংভাৱে আমাৰ উপৰোক্ত বক্তা অমৰ সিং টিছু ডাঙৰীয়া আপোনালোকে বহলাই কৈছে। সেই নিৰ্বাচন সহজ ল'ব নালাগে, লোকেল কমিটিবিলাকৰ দায়িত্ব ল'ব লাগিব, আপোনালোকৰ এছেছমেণ্ট ল'ব লাগিব,
প্ৰত্যেক লোকেল কমিটি আমাৰ পৰিয়াল কিমান আছে প্ৰত্যেক লোকেল কমিটিও এই বিৰোধী দল পৰিয়াল কিমান আছে প্ৰত্যেক লোকেল কমিটি আপোনালোকে এটা ষ্টেটমেণ্ট দিব লাগিব বা আপোনালোকে সেইটো যে কোন কোন পৰিয়ালে দুখীয়া পৰিয়ালক আঁচনি পাইছে নে নাই সেইটো মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা মই ফৰ্ম দি আছো আপোনালোকে এই মাহৰ ভিতৰত পাব সার্ভে কৰিব লাগিব যে হে 11 বছৰত বা কাৰ্বি আংলং অটোনমাস কাউন্সিলত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱা পিছত অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহা পিছত যে প্ৰত্যেক লোকেল কমিটি কি কি আঁচনি পাইছে পোৱা নাই সেই বিতংভাৱে আপোনালোকে সেইটো ফিল আপ কৰিব লাগিব কোনটো লোকেল কমিটি এতিয়ালৈকে বিৰোধী দল আমাৰ পৰিয়াল কৈ বিৰোধী দল পৰিয়াল আছে সেইটো আমি চিনাক্ত কৰিব লাগিব এছেছমেন্ট কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াত পাব্লিক মিটিং নহয় আজি যেহেতু গুৰুত্বপূৰ্ণ মিটিং অথনিৰ পৰা মই দেখিছো মানুহবিলাকক গুৰুত্বপূৰ্ণই নিদিয়ে অহা যোৱা কৰিছে দল থাকিলেহে চৰকাৰ থাকিব আজি যদি দল যদি শক্তিশালী নহয় এমইচি জিকিব পাৰিব নেকি এমএলএ জিকিব পাৰিব নেকি যেতিয়া এমইচি নাথাকিব এমএলএ নিজিকিব এমপিও নিজিকিব আৰু টাউন কমিটিও নিজিকিব সেইটো আপোনালোকে গুৰুত্বপূৰ্ণ ল'ব লাগিব দল আৰু চৰকাৰ সমান্তৰাল হিচাপে আমি কাম কৰিব লাগিব একেলগে কাম কৰিব লাগিব যে কাৰ্বি আংলঙত দুখীয়া পৰিয়ালবিলাকক পূৰণ কৰাৰ স্বাৰ্থ আমি একেলগে কাম কৰিব লাগিব দল আৰু চৰকাৰ প্ৰত্যেক সমষ্টিত বা প্ৰত্যেক লোকেল কমিটি যিবিলাকক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা দিয়া আঁচনিবিলাকৰ পূৰণ হৈছে নে নাই সেইটো লোকেল কমিটিবিলাকক সেইটো এছেছমেণ্ট কৰিব লাগিব সেই আঁচনি নামত আমাৰ ৱৰ্কাৰবিলাকে আমাৰ কৰ্মীবিলাকে টকা লৈছে নে নাই মাটি বিনামূলীয়া পটা দিয়া নামত টকা লৈছে নে নাই পিএমএৱাই আঁচনি বিনামূলীয়া পোৱা নামত টকা লৈছে নে নাই সেইটো আমি এছেছমেণ্ট কৰিব লাগিব গুৰুদৰাই ফৰ্মৰ নামত টকা লৈছে নে নাই কিছুমান লোকেল কমিটি এৰিয়া কিছুমান সমষ্টিত মই গম পাইছো মণ্ডল কমিটিৰ পৰা কমপ্লেইন কৰিছে যে তাত লোকেল কমিটিৰ পৰা টকা লয় পটা নামত পিএমএৱাই নামত আঁচনি নামত কোনে লৈছে আমাৰ কৰ্মীবিলাকে লৈছে সেইটো আপোনালোকে ঠিক কৰিব লাগিব সেই নিৰ্বাচনত আমি সেই নিৰ্বাচনৰ কাৰণে আমি যুঁজিব লাগিব দিনে ৰাতি কাম কৰিব লাগিব ইংলেণ্ড ডাঙৰীয়া কৈছে সেইটো আপোনালোকৰ গুৰুত্বপূৰ্ণ ল'ব লাগিব কাৰণ আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা সপোন এইটো পূৰণ কৰিব লাগিব মই সদায় কৈ থাকো সেইটো পূৰণ কৰিব হ'লে অকল ক্ৰীড়া প্ৰধান চিএম অকলে কৰিলে নহ'ব এমপি এমএলএ এমইচি বিলাক কৰিলে নহ'ব দল আপোনালোকে লোকেল কমিটি বিলাকক যে সেই দুখীয়া পৰিয়ালবিলাকৰ আঁচনিবিলাকক পোৱাৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব ব্যক্তিগত স্বাৰ্থ নহয় দলৰ স্বাৰ্থৰ কাৰণে আমি সময় দিব লাগিব দলৰ স্বাৰ্থৰ কাৰণে সময় দিব লাগিব যে যোৱাকালি মই আহিছো দুটামান জাগাত মিটিং কৰিলো ইয়াৰো মিটিং কৰিলো জইনিং প্ৰগ্ৰাম আকৌ ঘৰ আহি ঘৰকান্থী সমষ্টিত বিপুল কিছু ডাঙৰে আহি দিছে বৰণী সমষ্টিত তাৰ জইনিং প্ৰগ্ৰাম তাৰপিছত দহলবাগুৰি সমষ্টিত তাতো জইনিং প্ৰগ্ৰাম আৰু অফিচাৰ্ছ বিলাকৰ মাতি সেইবিলাকৰ কথা পাতোতে এই আঁচনিবিলাকৰ কেনেকুৱা এডভাৰটাইজমেণ্টৰ পৰা আৰম্ভ কৰি যে সেইবিলাকৰ তেওঁলোকৰ যিটো অপপ্ৰচাৰ সেই অপপ্ৰচাৰবিলাকৰ কাৰণে আমি যে আজি এডভাৰটাইজমেণ্ট দিবৰ কাৰণে মই অৰ্ডাৰ দিয়া হৈ গ'ল যে বায়'গেছ কোন প্ৰথমবাৰ যিটো নেকি ৰিফাইনেৰী বনাব ইয়াতে ডিজেল পেট্ৰল বনাব কাৰ্বি আংলঙতে তাত প্ৰথম সংস্থাপন এজ পাৰ এমইউ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যিটো স্বাক্ষৰ কৰিছে সেইটো পূৰণ কৰাৰ স্বাৰ্থত আজি এডভাৰটাইজমেণ্ট দিব ইয়াত 100 যুৱক যুৱতীয়ে সংস্থাপন পাব তাৰপিছত ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ 1000 2000 লৈকে যাব সেইটো বেলেগত
বেলেগৰ তাৰ পৰা নাহে কাৰ্বি আংলঙৰ যুৱক যুৱতীবিলাকে ইয়াৰ সংস্থাপন পাব ড্ৰাইভাৰ হেল্পাৰ সিকিউৰিটি গাৰ্ড বৰ্তমান কাৰ্বি আংলং অটোনমাস কাউন্সিলত ড্ৰাইভাৰৰ কন্ট্ৰেকচুৱেল ৯,০০০ টকা আমি দি আছো চেলেৰি মাহত কিন্তু সেই প্ৰাইভেট কোম্পানীও মাহত তেওঁলোকৰ দিব ড্ৰাইভাৰৰ কাৰণে ১৫,০০০ পৰা ২৫,০০০ হেল্পাৰ সিকিউৰিটি গাৰ্ডক ১৫,০০০ পৰা ২৫,০০০ দিব বিডিৰ অফিচাৰ বিলাকৰ কাৰণে ৩৫,০০০ পৰা ৫০,০০০ দিব যিবিলাকৰ অফিচাৰ লেভেল ৭০,০০০ to ১,০০,০০০ টকা দৰমহা পাব সেইবিলাক আমি প্ৰচাৰ কিন্তু তেওঁলোকৰ মনোহতা কথাবিলাক অপপ্ৰচাৰবিলাক লোকেল কমিটিৰ সভাপতি সম্পাদকে খণ্ডন দিব লাগিব আজি তেওঁলোকৰ যিমানখিনি কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কাম যিবিলাকৰ চলি আছে তেওঁলোকৰ বন্ধ কৰিবৰ কাৰণে তেওঁলোকৰ চেষ্টা কৰে সেইটো আপোনালোকে সেইটো অপপ্ৰচাৰ যিবিলাক তেওঁলোকৰ অপপ্ৰচাৰ ফ্লাইঅভাৰ বনালে তেওঁলোকে এটা বেছি গৰম হৈ যাব বুলি কয় যে যিটো সেইটো ৰুলে সেইটো মানে আকৌ তেওঁলোকৰ কয় এইটো যে মাটি বিক্ৰী কৰিছে বুলি কয় সেই খেতিটো আপোনালোকে ৰুব ঘাঁহটো আৰু আপোনালোকৰ মাটিহে ৰুব আৰু ৰুব কাৰণে টকাও দিব লগতে কিনাও তেওঁলোকে কিনিব কাটাও তেওঁলোকে কাটিব আৰু বিঘাৰ পৰা আপোনালোকে কমে বছৰত 90,000 টকা পাব ৯০,০০০ টকা পাব ধান খেতি কৰিলে ইমানটো নাপায় সেইবিলাকৰ সুবিধা আমি আনি আছো সন্মানীয় ইয়াৰ সভাপতি সম্পাদকসকলক আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ সেই নিৰ্বাচন কিহৰ কাৰণে মই আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন বুলি কৈছে সেই নিৰ্বাচনো নিৰ্ভৰ কৰিব কাৰ্বি আংলঙত চুকে কোণে ৰাস্তা পদূলি অপক্তা বক্তা জুনিতিমুং ডাঙৰীয়াই কৈছে সেইবিলাকৰ ৰাস্তা ধৰা হৈছে সেইবিলাকৰ কাম হ'ব কিন্তু ৰাস্তা পদূলি হোৱাটো আমি ২টা বছৰৰ ভিতৰত যে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ নিৰ্বাচন আগেয়ে লুম্বাইজং সমষ্টিত যিমানখিনি গাঁৱত ৰাস্তা পদূলি বনাব লাগে সেইটো কাৰ্বি আংলং অটোনমাস কাউন্সিল নিৰ্বাচন আগত সম্পূৰ্ণ হ'ব আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু যিবিলাকৰ দুখীয়া পৰিয়ালবিলাকৰ আঁচনিবিলাকক পূৰণ কৰিব হ'লে যে সেই নিৰ্বাচনৰ এছেম্বলি নিৰ্বাচনটোত আমি বিপুল ভোটত জয়যুক্ত কৰিব লাগিব তাৰ কাৰণে লোকেল কমিটিবিলাকৰ আপোনালোকে কষ্ট কৰিব লাগিব যিবিলাকৰ বিৰোধী দল আছে বিৰোধী পৰিয়ালবিলাক আপোনালোকে তেওঁলোকক বুজাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলঙৰ কাৰণে কি কি উপহাৰ দিয়া হৈছে সেই কথা আপোনালোকে বুজাব লাগিব ক'ব লাগিব আজি আপোনালোকে চাওক যে কংগ্ৰেছৰ সহনৰ অমূলক ইয়াত মনমোহন সিং আহিছে কাৰ্বি আংলঙত নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে কিন্তু নৰেন্দ্ৰ মোদী ইয়াত কাৰ্বি আংলং আহিছে নৰেং টিপি মনমোহন সিং আহিছে ৱেষ্ট কাৰ্বি আংলং দংকা মুকাম আৰু কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং নৰেং টিপি পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে আমাক উপহাৰ দিবৰ কাৰণে আহিছে মনমোহন সিং আহিছে যে কাৰ্বি আংলঙত যিবিলাক ভোটাৰ সেই আপোনালোকৰ মূল্যৱান ভোটাৰটো তেওঁলোকৰ মূল্যৱান ভোটাৰটো যে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবৰ কাৰণে তেখেত প্ৰচাৰ কৰিবৰ কাৰণে আহিছে অনুৰোধ কৰিবৰ কাৰণে আহিছে কিন্তু নৰেন্দ্ৰ মোদী আৰু মনমোহন সিং পাৰ্থক্য ডিফাৰেন্স যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিবৰ কাৰণে আহিছে ভেটেৰিনেৰী কলেজ এগ্ৰিকালচাৰ কলেজ আৰু গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ এতিয়া কাম চলি আছে সেইবিলাক তেওঁ দিবৰ কাৰণে উপহাৰ দিবৰ কাৰণে আহিছে আৰু তেখেত অহাৰ লগে লগে যে কাৰ্বি আংলঙত ৬টা উগ্ৰপন্থীসকলৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে স্থায়ী শান্তি চুক্তি কৰা হৈছে পাৰ্লিমেণ্ট পিছ হৈছে মেমৰেণ্ডাম অফ সেটেলমেণ্ট এতিয়া কাৰ্বি আংলঙত কোনো উগ্ৰপন্থী এতিয়া জন্ম হোৱা নাই কংগ্ৰেছৰ সহনৰ মূলত উগ্ৰপন্থী জন্ম হৈছে কাৰ্বি আংলং আপোনালোকে দেখা পাইছে বন কালচাৰ
বৰ্ণৰ কৰ্ম সংস্কৃতি চলি আছে কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত কাৰ্বি আংলঙত কৰ্ম সংস্কৃতি ৱৰ্ক কালচাৰ এটা আপোনালোকে দেখা পাইছে এটা আপোনালোকে গম পাব যে বিধানসভা নিৰ্বাচনৰ আগে আগে কাৰ্বি আংলঙত বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব মই বেলেগত নকওঁ সেই ডিপুতে আপোনালোকে গম পাব সেই 7 কিলোমিটাৰ ইউনিভাৰ্চিটি পাৰ হয় ইয়াত গান্ধী পাগৈকে 4 লাইন কাম এই বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব ফ্লাইঅভাৰ এই বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব কেঞ্চাৰ হস্পিটেল এই বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব ৰাজ্যক উপহাৰ দিব পাৰিব আৰু ফ্লাইঅভাৰ যিটো ডিএম অফিচ পৰা বিৰলালৈকে সেই 4 লাইন ৰাস্তা এই বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব ইয়াত ইণ্টাৰনেশ্যনেল যিটো নেকি ষ্টেণ্ডাৰ্ড চুইমিং পুল যিটো যুৱক যুৱতীবিলাকৰ কাৰণে সেইটো ইয়াত এই বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব গতিকে আপোনালোকে ইয়াত পৰিৱৰ্তন বহুত দেখা পাব ডিফুট অঞ্চলি ৰাস্তা এই বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব গতিকে এনেধৰণৰ কাৰ্বি আংলঙত বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব গতিকে সেই নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন সেই নিৰ্বাচনত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নিৰ্বাচনত চিনি ফাইনেল নিৰ্বাচন চিনি ফাইনেল জিকিলেহে ইয়াত এমচি ইলেকশ্যনত জিকিব পাৰিব কোনে টিকেট পায় নাপায় আমি এইটো চাব নালাগে যোনে টিকেট পায় আমি তাক সহায় কৰিব লাগে আমি প্ৰাৰ্থনা কৰিম গেটিং সেটিং যেতিয়া যে ইংলেণ্ড ডাঙৰীয়া পাওক আমি কষ্ট কৰিব লাগিব ৰতন দেৱ ডাঙৰীয়া পাওক আমি কষ্ট কৰিব লাগে দলৰ স্বাৰ্থ আমি কাম কৰিব লাগিব ব্যক্তিৰ স্বাৰ্থ নহয় হ'বনে নহয় যে দলৰ স্বাৰ্থে কাম কৰিব লাগিব যে আজি আমি কাৰ্বি আংলং শান্তি হৈছে ৰাজনীতিৰ সমস্যা আলাপ আলোচনাৰ মাজতে সমাধান কৰিব লাগিব অটোনমাছ ষ্টেটৰ সমস্যা আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব লাগিব গতিকে মই বিশেষ নকওঁ যে ইয়াত লোকেল কমিটি যিবিলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে আপোনালোকে ফৰ্ম দিম আপোনালোকে কিন্তু নতুনকৈ অহা পৰিয়ালবিলাক আপোনালোকক সেইটো আপোনালোক গালি গালাজ কৰিব নালাগে মৰম কৰিব লাগিব কিন্তু ভাৰতীয় জনতা পাৰ্টি যিটো নীতি আদৰ্শ নতুন পৰিয়ালবিলাকক বেছি মৰম কৰিব লাগিব নতুন অহা বোৱাৰীবিলাকক বেছি মৰম কৰিব লাগিব হয়নে নহয় কিন্তু যে পুৰণা মানুহবিলাক আমি সন্মান কৰিব লাগিব জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টি জ্যেষ্ঠ নাগৰিকবিলাকক চিনিয়ৰ মোষ্টবিলাকক আমি সন্মান কৰিব লাগিব পঢ়া শুনা হৈছে সন্মান কৰিব লাগিব আমি এতিয়া বাৰিষা হৈ আছে এই বাৰিষা সময় কাম কৰা খেতি সময় যে লোকেল কমিটিবিলাক খবৰ ল'ব লাগিব আপোনালোকে যে ধান কঠীয়া পাইছেনে নাই ধান কঠীয়া লাগে নেকি সেইটো খবৰ কৰিব লাগিব যদি লাগে প্ৰয়োজন হ'লে আপোনালোকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু আপোনালোকে এমপি ডাঙৰীয়াই বিনামূলীয়া ধান কঠীয়া গোটেইখিনি দিব আপোনালোকে চিন্তা কৰিব নালাগে এইটো লোকেল কমিটিবিলাকক খেতিয়কবিলাকক আপোনালোকক ভাল পাব সন্মানীয় সভাপতি সম্পাদক হ'ব এই নিৰ্বাচন আমি গুৰুত্বপূৰ্ণ দিব লাগিব মই বাৰে বাৰে কৈছোঁ এই নিৰ্বাচনটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ চিটি ফাইনেলৰ নিৰ্বাচন এই নিৰ্বাচনটো কাৰ্বি আংলঙত অলৰাউণ্ড ডেভেলপমেণ্টৰ পূৰণ কৰা নিৰ্বাচন সেই নিৰ্বাচনত যে কাৰ্বি আংলঙৰ আনএমপ্লয়ড যুৱক যুৱতীবিলাকক সংস্থাপন চাকৰি বাকৰি দিয়া এই নিৰ্বাচন গতিকে প্ৰত্যেকজন লোকেল কমিটিৰ সভাপতি সম্পাদকবিলাকে আপোনালোকে ইয়াক গুৰুত্বপূৰ্ণ ল'ব লাগিব মই আজি ঘোষণা কৰিছোঁ মই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা মই ঘোষণা কৰিছোঁ সেই যোনে সেই লোকেল কমিটিৰ হায়েষ্ট ভোট পায় তাক হায়েষ্ট আঁচনি কৰিম বুলি মই আপোনালোকক কৈ কৰিছোঁ 1 লাখ জুলাই নহয় বহুত কোটি টকা আঁচনি সেই লোকেল কমিটি 10% যদি কৰিব পাৰে মোৰ সমষ্টিটো এনেকুৱা কৈ 17 পুলিং ষ্টেচন 10% হৈছে তাৰ সময় দিব নোৱাৰা হৈ গৈছে 10% কিন্তু ইয়াত নহয় তাৰ দিছে অলপ দিছে ইয়াত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে
ইয়াত 86 লোকেল কমিটি আছে 10% যিবিলাকত লোকেল কমিটি পাব বেলেগ তাত নকৰা নহয় কৰিব কিন্তু যিবিলাকৰ 10% পোৱা লোকেল কমিটি বিলাকক মই আটাইতকৈ ডেভেলপমেণ্টৰ কাম গুৰুত্বপূৰ্ণ দিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ গতিকে আৰু আপোনালোকে যিবিলাকৰ নতুন অহা মানুহবিলাক সমালোচনা কৰিব নালাগে মিটিং আপোনালোকে মাতিব লাগে নতুন পুৰণা এই বিভাজন ৰাজনীতি আনিব নালাগে আমি এতিয়ালৈকে 40,000 নহয় হিচাপ মতে 81,000 ভোটাৰ আমাৰ তাত যোগদান কৰা হৈছে 81,679 এতিয়ালৈকে কংগ্ৰেছ আৰু PSLC আৰু লগতে ASDC আছে এই আমাৰ দলত যোগদান কৰিছে এটা প্ৰথমবাৰ ৰেকৰ্ড যে লোকসভা নিৰ্বাচনৰ পিছত 81,679 বিৰোধী দলৰ পৰা যোগদান কৰা মোৰ লেপটপৰ ৰেকৰ্ড আছে মোৰ লেপটপতে ৰেকৰ্ড আছে আজি কিমান জন কৰিছে কিমান ভূঞা মই অহাৰ লগে লগে মোৰ লেপটপত মই লগে লগে ছেটিং কৰি এতিয়ালৈকে ৰেকৰ্ড কাৰ্বি আংলঙত 26টা সমষ্টিত দিনে ৰাতি মানুহ এইবিলাক আহি আছে লেণ্ডশ্লাইড নিচিনা আহি আছে অধনীয় কাউন্সিলত যোগদান কৰিছে জিৰিকেন্দ্ৰৰ পৰা লোকেল কমিটি যিটো নেকি তেওঁলোকৰ PSLC প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাক আহিছে তাতো যোগদান কৰি হেডচিং ৰংফা ডাঙৰীয়া আছে তাতো আমি গামোচা দিবলগীয়া হৈছে তাতে এইটো মানে অলপ পলম হৈছে গতিকে আপোনালোকে যিমান পাৰো আমাৰ পৰিয়ালটো আছে যে বেলেগ পৰিয়াল আনিবৰ কাৰণে প্ৰত্যেকজন লোকেল কমিটি আপোনালোকে চিন্তা কৰিব লাগিব কাৰণ কাৰ্বি আংলঙত সেই নিৰ্বাচনটো আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন গতিকে আজি বহুত কথা আমি ইয়াত নকওঁ যে যেতিয়া লোকেল কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যেতিয়া আমি বহিম তেতিয়া আপোনালোকক আমি ভালকৈ আমাৰ ফৰ্ম দিম সেইটো ভিতৰতে আমি আলোচনা কৰিম ইয়াত ধৰ্মীয় সভাপতিসকল আপোনালোকে দায়িত্ব ল'ব লাগিব গুৰুত্বপূৰ্ণ ল'ব লাগিব সকলোৱে আগন্তুক দিনত যাতে সেইটো লিডাৰ আমি সেইটো আপোনালোকে এইটো সমালোচনা কৰিব নালাগে যিবিলাক আমাৰ দলত যোগদান কৰিছে আপোনালোকে আদৰি নি মৰম বেছি কৰিব লাগে আৰু সন্মানো কৰিব লাগে জ্যেষ্ঠবিলাক টিম লুম্বাজক হিচাপে আপোনালোকে কৰক টিম লুম্বাজক মণ্ডল আমাৰ বিষ্ণু কৃষ্ণ ডাঙৰীয়া নেতৃত্বত জুনি টিমুং ডাঙৰীয়া নেতৃত্বত ইংলেণ্ড ডাঙৰীয়া নেতৃত্বত সকলো টিম লগত একেলগে লগ লাগি আপোনালোকে প্ৰত্যেক লোকেল কমিটিৰ লগত এটা আপোনালোকে টিম হিচাপে কাম কৰিব লাগিব সমালোচনা ৰাজনীতি এতিয়া নাই সেইটো বাদ দিব লাগিব কোনে পাইছে পোৱা নাই সেইটো এতিয়া আপোনালোকে সেইটো হিচাপ কৰা সময় নহয় আমি ভাৰতীয় জনতা পাৰ্টি পৰিয়ালটো আমি বঢ়াব লাগিব কাৰণ যিকোনো ডেভেলপমেণ্ট কাম চৰকাৰে কৰে যিকোনো আঁচনিবিলাকৰ পূৰণ কৰে চৰকাৰে কৰে আপোনালোকে জানে গতিকে চৰকাৰ যে অসমত তৃতীয়বাৰৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহা আটাইতকৈ ইম্পৰ্টেণ্ট সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ সেই নিৰ্বাচনত আমি কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙত দুটা মিলি 5টা চিটত আমি যে তৃতীয়বাৰত বিজেপি গঠন কৰিবৰ কাৰণে সেই 5টা চিটত আমি উপহাৰ দিব লাগে তাৰ কাৰণে প্ৰত্যেকজন লোকেল কমিটি সভাপতি সম্পাদক পৰা আৰম্ভ কৰি সদস্যবিলাকৰ কাম কৰিব লাগিব গ্ৰাছৰুট লেভেলটো আপোনালোকৰ দায়িত্ব বহুত সেই দায়িত্বটো আপোনালোকে সময় দিব লাগিব সেই দায়িত্বটো আপোনালোকে গুৰুত্বপূৰ্ণ ল'ব লাগিব সেই দায়িত্বটো আপোনালোকে গ্ৰহণ কৰিব লাগিব কাৰণ কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰে কাৰণে গতিকে আপোনালোকৰ লগত একেলগে কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি দিম যে যিকোনো কাৰ্যসূচী মন কি বাত পৰা আৰম্ভ কৰি দলৰ যিবিলাকৰ কাৰ্যসূচী আপোনালোকে পূৰণ কৰিব বুলি আশা ৰাখি আৰু লগতে আপোনালোকে কষ্ট কৰি যে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা আপোনালোকে যাতে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিব পাৰে যাতে যিটো লোকেল কমিটিবিলাকক আপোনালোকে চেষ্টা কৰিব লাগে যে আমাৰ পৰিয়ালটো আছে যে আমাৰ পৰিয়ালক বঢ়াবৰ কাৰণে সংখ্যা বঢ়াবৰ কাৰণে মেম্বাৰশ্বিপ বঢ়াবৰ কাৰণে ভোটাৰ বঢ়াবৰ কাৰণে প্ৰত্যেকজন লোকেল কমিটি সভাপতি সম্পাদক আৰু সদস্যবিলাকে কষ্ট কৰিব লাগিব
আৰু আপোনালোকে কষ্ট কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আৰু কষ্ট কৰিব দলৰ স্বাৰ্থত কাৰ্বি আংলঙত দলৰ শক্তিশালী হলে চৰকাৰ হ'ব আৰু অল ৰাউণ্ড ডেভেলপমেণ্টৰ পূৰণ কৰাৰ স্বাৰ্থত আপোনালোকে কাম কৰিব বুলি আশা ৰাখি কাৰ্বি আংলঙত গোটেইখিনি সমস্যা অট'নমাছ ষ্টেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্ট সমস্যা নিৰ্মাণৰ সমস্যা যে চাৰিমা সমস্যা গোটেইখিনি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আগন্তুক যাতে সেই এছেম্বলি ইলেকশ্যনত বিপুল ভোটত লুম্বজামৰ পৰা 1 নম্বৰ হেডকোৱাৰ্টাৰ পৰা 1 নম্বৰ হ'ব বুলি আশা ৰাখি সকলোৱে মোৰ ফালৰ পৰা পুনৰবাৰ কাৰণ নমস্কাৰ ভাৰত মাতা কি